Thank you. আজি গান গাই জন্মদিনৰ লগতে যোৱা বছৰো এটি গীত নমস্কাৰ সকলোকে প্ৰথমেই বহুত ধন্যবাদ যাচিছোঁ ৰাতিপুৱা শুই উঠাৰ পৰাই প্ৰায় ফোন কলছ বহুতো মই ধৰিবও পৰা নাই কাৰণ মানে গানৰ অলপ কাম বাকী আছিলে সেইটো কৰি লৈছোঁ আৰু লগতে ভাবিলোঁ যে বহুত দিন ব্লগ কৰা নাই যিহেতু লাষ্ট কৰ্ণাটকতে লাষ্ট ব্লগ কৰা তো আজি যিহেতু দিনটো মোৰ কাৰণে অলপ বিশেষ এটি খুব ধুনীয়া গীত আমি আজি আপোনালোকৰ মাজত মুকলি কৰি দিম সন্ধিয়া 5 বজাৰ লগতে গীতটি আপোনালোকৰ মাজত মুকলি কৰা হ'ব আৰু গীতটি মানে আপোনালোকক এটা নতুন কিবা এটা দিবলৈ চেষ্টা কৰিছোঁ জানো কি হয় কি নহয় বাৰু আৰু লগতে ধন্যবাদ জনাইছোঁ এই চেগতে এটা বহুত ভাল মানে খুব ধুনীয়া এটা বাৰ্থডে উইচ পালোঁ যিটো মই চাগে আগে পিছে কেতিয়াও পোৱা নাই মই আপোনালোকক অলপ দেখাইছোঁ বাৰু দেই খুব ধুনীয়াকৈ মোৰ পুৰণা ক্লিপখিনি লৈ পিনে পুৰণা ক্লিপখিনিৰ পৰা একেবাৰে নতুনলৈকে এতিয়ালৈকে বহুত ধুনীয়াকৈ এডিটটা কৰিছে তাৰ কাৰণে বহুত ধন্যবাদ যাচিছোঁ এই চেগত আৰু আজিৰ দিনটো কি কৰোঁ কি নকৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু লগতে গীতটি যিহেতু আজি ৰিলিজ কৰিম তো দিনটো অলপ ভাল হ'বলৈ গৈ আছে বুলি আশা কৰোঁ আৰু ভিডিঅ'টো চাই থাকক আৰু কি কৰোঁ কি নকৰোঁ আপোনালোকক সকলো দূৰ দেখাই অলপ ফ্ৰেছ হৈ ওলাই আহিছোঁ এতিয়া শিৱৰাত্ৰিলৈ বুলি সন্ধিয়া আৰু আমি আহিছোঁ মানে মই প্ৰত্যেকবাৰে যিহেতু বাৰ্থডে দিনাখন আশ্ৰমত কিবা এটা দিওঁ নাই তো কিবা এটা কৰোঁ তাৰমানে তেনেকুৱা যিটো পাৰোঁ আৰু নিজৰ সামৰ্থ্য অনুযায়ী তো এবাৰো আহিছোঁ আশ্ৰমত নোৱাৰিলেও মই নিট যি পিপুল আছে যাক কিবা এটা দিব পাৰোঁ চেষ্টা কৰিম আৰু সেইটো বাৰু ভিডিঅ'ত নেদেখাওঁ বাৰু আৰু লগতে শিৱৰাত্ৰি বুলি ক'লে আমাৰ শিৱসাগৰটো জানেই আপোনালোক সকলোৱে বহুত ডাঙৰকৈ পাতে তো অলপ ওলাইও আহিছোঁ ফুৰি লওঁ অলপ মনটো ফ্ৰেছ লাগিব হয় নাই দিনত যদিও এতিয়া বহুত ভিৰ হৈ আছে দিনত আহিছোঁ ভিৰৰ মাজত আহি আমাৰ যিটো প্ৰত্যেক বছৰে দোকান এখন দিয়ে মিঠাই দোকান হ'লে দোকানত টকাখিনি ইয়াতে সোমাম অলপ টাইম ল'ম তাৰপিছত আকৌ ওলাই যাম মোৰ কাম আছে যিহেতু বস্তু অলপ ল'ব লাগিব ৰাতিলৈ পাৰ্টিটোৰ কাৰণে হ'লে ভিৰ চাব পাৰে আপোনালোকে দিনত যদিও ইমান ভিৰ হয় এইফালে আমাৰ এইবাৰ দোকান সন্ধিয়াৰ কাৰণে প্ৰয়োজনীয় বস্তুবোৰ লৈ প্ৰায় এতিয়া আৰু চিকেনটো ল'বলৈ আছে এতিয়া গৈ আছোঁ ল'ম আৰু তাৰপিছত শুনিছোঁ মানুহ এজন আমাৰ ঘৰত আহি ৰৈ আছে মোক ছাৰপ্ৰাইজ দিবলৈ আহিছিলে কিন্তু নিজে বাহঁত পাইছে বা কোন হয় আপোনালোকক মোক দেখাই আছোঁ বাৰু প্ৰত্যেক বছৰে তাৰমানে মোক বস্তু দিয়েই দেই এইবাৰ তেওঁ নিজে পাইছে কোন হয় মই আপোনালোকক ঘৰ গৈ দেখাই আছোঁ বাৰু এতিয়া বৰ্তমান ঘৰৰ পদূলিটো আছোঁ অলপ চিনাকি মোক যৌৱনতে প্ৰেম হয় লাচিত বানে ধৰা মাজুলী গৈ আৰু কম নাই তেওঁ মানে প্ৰত্যেক বছৰে মোক এই টাইমটো নাথাকোঁ বুলি কৈ মানে পটককৈ ওলাই দিয়ে আজি এতিয়া ওলাইছেহি মই গম পাওঁ কিন্তু তেওঁ গম নাপায় কি হয়নো কি হয় চাই আছোঁ তেওঁ ছাৰপ্ৰাইজটো মই আজি স্পইল কৰাতহে আছোঁ বডি কেমেৰাটো দিছোঁ বাদ বাকী তাই দেখাই দিওঁ মই কালিয়ে খবৰ লৈছোঁ মানুহ ক'ত আছে কি নাই মই চাই আমাৰ হেৰিয়া ছাৰে মোক পূৰা কালি বাঁহ দিছে যে নাই ইমানটো আৰু শেষত মই ধুনীয়াকৈ মই উলিয়াই থৈ দিছোঁ আছেনে নাই এতিয়া আহি পিনে কি হ'লগৈ এতিয়া একো নাই ভাইটো আজি জন্মদিন তাৰ জন্মদিনৰ কাৰণে আহিলোঁ তাৰ আৰু এই চেগতে জন্মদিনৰ বহুত মৰমৰ শুভেচ্ছা জনাইছোঁ ভাল হ'ল তাৰ সকলো দিশৰ পৰা খালি মানে হেৰিটো গুচি গ'ল মানে ছাৰপ্ৰাইজটো ফল অফ হ'ল মই সেইটো বিৰাট ভাল পাইছোঁ আৰু এইফালে আমাৰ পাৰ্থদা আছে এই ৰণ মহাৰণ গীতটি লিখা আমাৰ পাৰ্থদা আছে পাৰ্থদা আহিলে বহুত একদম দূৰ পাইছে পাৰ্থদা মই ধন্যবাদ যাচিছোঁ একদম আৰু পাৰ্থদা আহিলে বহুত ভাল লাগিছে কাৰণ ইমান দূৰৰ পৰা আহিছে কথা খাই বা কোৱাৰ লগতে লগালগ আহিছে
ইউ আকৌ লগ পাম আকৌ মানে সন্ধিয়াকৈ ভাত খাবলৈ আহিবই লাগিব মানে দেই এতিয়া যোৱা বগৰী খোৱা বগৰী আনিব লাগিব দেই বাই বাই সন্ধিয়া এতিয়া ওলাই আহিলোঁ আমি মই আৰু লগত কেইজনমান ওলাইছোঁ এতিয়া গীতটো ল'ব লাগে ষ্টুডিঅ'ৰ পৰা গৈ গীতটো ৰিলিজ কৰিম ইতিমধ্যে গীতটো ৰিলিজ হৈছে অলৰেডি আৰু আমাৰ পমা এটা দোকান দিছে পমা এটা দোকানলৈ শিৱৰাত্ৰি বুলি ওলাই আহিছোঁ এইফালে পূৰা হেৰি হৈ আছে পমা এটা নমস্কাৰ কেনেকুৱা বজাৰ কেনেকুৱা চলিছে অ' কেকেৰা গম পাইছোঁ মই ফোন কৰিছোঁ নহয় পুৰা ব্যস্ত মানে কানাডা আৰু অসমীয়া মিক্স কৰি বনাইছোঁ ধন্যবাদ ধন্যবাদ বাকী চব ঠিকে চলি আছে সব একদম ঠিকে চলিছে আমাৰ দোকান চলি আছে এইফালে কামত ব্যস্ত কিন্তু আমাৰ এজন মেইন মানুহজন মই দেখাইছোঁ আটাইতকৈ মেইন মানুহজন এজন কেকে ছাৰ কেনেকুৱা এতিয়া মোৰ বাৰ্থডে গিফ্ট দিয়া হবে ধন্যবাদ বাৰ্থডে গিফ্টটো দিয়া আৰু সেই নাই এওঁৰ লগত বেলেগ কিন্তু হা ভিতৰত এটা আছিলে ন এতিয়া যাওঁ আমি গৈ পিনে গানবোৰ এইফালে পূৰা দোকানত পূৰা ভিৰ এইফালে হা এইফালে আমাৰ চাহ পোৱা ব্যস্ত একদম ক'ব নালাগে আৰু হা আজি গান এটা আহি আছে দেই একদম গান এটা আহি আছে এতিয়া ৰিলিজ হ'ল অলৰেডি এতিয়া মানে এই ষ্টুডিঅ'ৰ পৰা গৈ পিনে লাইভটো আহি দিম গান হা তো তেওঁলোকক লাগি থাকক ডিষ্টাৰ্ব নকৰোঁ আমি গৈ থাকোঁ যোৱা সময়ত সোমাই যাম সোমাই যাম আকৌ দেই খাই যাম ধুনীয়াকৈ দেই বিন্দাছ দিয়া লগা টেষ্ট কৰিব লাগিব মই লাইভটো আহি লওঁগৈ ষ্টুডিঅ'ৰ পৰা দেই দিয়া বাই একদম পুৰা কামত লাগি আছে পমাদা এতিয়া আমি যাওঁ ষ্টুডিঅ'লৈ যাওঁ দেন আমাৰ গানটো আজি লাইভ কৰোঁ আৰু এয়া লৈছোঁ কেক আমাৰ কেকটো লৈ লৈছোঁ লগতে এতিয়া আমি ইয়াৰ পৰা গানটো আৰু ধুনীয়াকৈ লাইভটো আহিব পাৰিম আজি দিনটো আপোনালোকে মোক বহুত স্পেচিয়েল বনাই দিলে তাৰ বাবে বহুত বহুত ধন্যবাদ যাচিছোঁ আৰু যিসকলে গম নাপায় বাৰু কৈ দিছোঁ যে আজি মোৰ জন্মদিন আৰু জন্মদিনৰ লগতেই যোৱা বছৰো এটি গীতিৰ লগত জড়িত প্ৰত্যেককে ধন্যবাদ যাচিছোঁ আপোনালোকক অকণমান গীতটি গ্লিম্পে যোগাই দিব অকণমান শুনোৱা কেনেকুৱা পায় কি পায় আপোনালোকে জনাব আমি আছোঁ বৰ্তমান চৌৰদা ষ্টুডিঅ' ৰিগম পাৰ্ক আপোনালোকক অকণমান গীতটি শুনাই দিছোঁ বৰ্তমান আহি দিনটোৰ অন্তত ঘৰ পালোহি ষ্টুডিঅ'ৰ পৰা আৰু ষ্টুডিঅ'ত গীতটি খুব ধুনীয়াকৈ মুকলি কৰিব দিবলৈ সুযোগ দিয়াৰ বাবে তাৰ বাবে মই স্বৰূপদাক বহুত বহুত মৰম যাচিছোঁ ধন্যবাদ যাচিছোঁ তেখেতে বহুতখিনি হেল্প কৰিলে আৰু যিহেতু গীতটি এনেকুৱা এটা গীত কৰিবলৈ বৰ সহজ নহয় তাৰমানে বা বহুত কষ্ট আৰু জড়িত আছে প্ৰত্যেকৰে কষ্টখিনিক মই শ্ৰদ্ধা জনাওঁ আৰু লগতে খুব বেছি কষ্ট কৰিছে মোৰ লগতে আমাৰ লব আৰ্মেটিক বুলি আপোনালোকে সকলোৱে চিনি পায় আৰু এইফাললৈ আমাৰ জ্যোতিষমান স্পান মিউজিক আৰু দুইটাই বহুত কষ্ট কৰিছে গীতটোৰ কাৰণে অহৰহ কষ্ট কৰিছে আৰু এই বছৰ ৰেইনবো এলবামৰ এই দুটি গীতে কৰি পিনে এই বছৰৰ কাৰণে ৰেইনবো এলবামৰ এতিয়া বৰ্তমানলৈ মই সমাপ্ত কৰিছোঁ বাৰু পুনৰ চাগে অহা বছৰ আকৌ ৰেইনবো এলবামৰ কাম কৰিম আৰু এটা নতুন সোৱাদ যিহেতু আমাৰ যিবোৰ চলি আছে সেইবোৰ গীতে প্ৰায় চলি আছে তো কিন্তু অকণমান কিবা এটা ডিফাৰেণ্ট লেভেলত কৰিব চেষ্টা কৰিলোঁ যিটো অসমত আগে পিছে হোৱা নাই তো আশা কৰোঁ সকলো ভালে পাব আৰু গীতটিৰ নামটো ৰাখিছিলোঁ নিন্নানু প্ৰীতি চুত্তেইনি তাৰমানে হৈছে আই লভ ইউ আৰু তাৰ ওপৰতে গীতটি কানাডা ভাষাত খুব ধুনীয়াকৈ গীতটি লিখাও মেলা হ'ল কামখিনিও হ'ল আপোনালোকে সকলোৱে মোৰ ফেচবুক লাইভটো চালেও বস্তুবোৰ বুজি পাব আৰু পুনৰবাৰ মই গোটেই টিমটোকে ধন্যবাদ যাচিছোঁ আৰু পুনৰবাৰ এনেদৰে বিভিন্ন অকেশ্যন লাইভ আপোনালোকৰ মাজত ব্লগ দি থাকিব বাৰু চেষ্টা কৰিম তো সকলোকে অনুৰোধ থাকিল মৰম কৰি যাব আৰু ছাপোৰ্ট কৰিব যাতে আগলৈ এক্সপেৰিমেণ্ট কৰি কিছুমান কাম কৰিব পাৰোঁ আৰু এই চেগতে জনাওঁ যে বহাগ বিহুৰ আগে আগে পুনৰ আৰু এটি গীতৰ আমি আৰম্ভণি কৰিম আৰু লগতে বহাগৰ আগে আগে আপোনালোকক নাচুৱাবলৈ আৰু এটি মইনাজনৰ দ্বিতীয়টি গীত এবছৰ পুনৰ আপোনালোকৰ আগত আগবঢ়াই দিম ধন্যবাদ